11টা বাজিব হ'ল। ইমান টাইম বাৰু ৰাজে কি কৰি আছে? ফোন কৰিছোঁ, ফোনটো বাৰে বাৰে কাটি দিছে। অথনিতে ক'লে গৈ আছোঁ বুলি, কিন্তু ইমান টাইমলৈকেচোন আহিয়ে পোৱাহি নাই। বৰ চিন্তা লাগে দেই, ক'ত বা আছে, কি বা কৰিছে। ইমান ফোন কৰি আছোঁ, ৰিচিভ কৰা নাছিলা কিয়? ইমান পৰে তুমি ক'ত আছিলা? মোৰ চিন্তা লাগি থাকে নহয়। ফোনটো ৰিচিভ কৰি অন্ততঃ তুমি কথাটো ক'ব পাৰিলাহেঁতেন। তোমাকতো মই কৈছিলোৱে যে মই লগৰ কেইটামানৰ লগত আছোঁ বুলি। বাৰে বাৰে তুমি ফোন কৰি আছা। এনেকৈ মানুহলৈ ফোন কৰি থাকে নেকি বাৰে বাৰে? মই লাজ পাই গৈছোঁ লগৰ কেইটাৰ আগত। চবেই হাঁহিছে, কৈছে বোলে তোৰ ঘৈণীয়েৰে তোক ইমান শাসন কৰে। এবাৰ কথা ক'লে তুমি বুজি নোপোৱা নেকি? তুমি মোক কৈছিলা, কিন্তু তুমি মোক 3 ঘণ্টামানৰ আগতে কৈছিলা যে তুমি লগৰ কেইটাৰ লগত আছা বুলি। কিন্তু ইমান টাইম যে সিহঁতৰ লগত আছা মইতো নাজানো। তুমি লগৰ কেইটাৰ লগত ইমান দেৰি কি কৰি আছিলা? অঁ, তাৰমানে মই তোমাক সকলোবিলাক সুধি পুচি কৰিব লাগে। বিয়া পাতিলোঁ বুলিয়ে মই তোমাৰ মতে চলিব লাগিব নেকি? তাৰমানে মোৰ নিজস্বতাখিনি শেষ হৈ গ'ল নেকি? বিয়া পাতিলোঁ বুলিয়ে মই লগৰ কেইটাৰ লগত থাকিব নোৱাৰিম নেকি? জীৱনটো মানে মই তোমাৰ এই অদৰকাৰী কথাবিলাকত লাগি থাকি নিৰস হৈয়ে থাকিব লাগিব। মই তোমাক কেতিয়া অদৰকাৰী কথা কৈ ডিষ্টাৰ্ব দিলোঁ? মাত্ৰ মোৰ চিন্তা হয় কাৰণে জানিব বিচাৰোঁ তুমি ক'ত আছা, কি কৰি আছা। তাতো যদি তুমি বেয়া পাইছা, তোমাৰ নিজস্বতাখিনি মই শেষ কৰিছোঁ বুলি ভাবিছা, তেনেহ'লে মই আৰু একো নকওঁ তোমাক। একো নোকোৱাটোৱে ভাল হ'ব। আগতেও বহুতবাৰ কৈছিলা একো নকওঁ বুলি। বাৰে বাৰে সেই একেটা ভুলকে কৰি থাকা। অকণমান মোক ফ্ৰীনেছ দিবা। চব সময়তে মোৰ পিছে পিছে লাগি নাথাকিবা তুমি, কাৰণ মই জানো কি কৰিলে ভাল, কি কৰিলে বেয়া। তাৰমানে তুমি কি ক'ব বিচাৰিছা? এইটোৱে ক'ব বিচাৰিছোঁ যে তুমি মোৰ পিছত ইমান লাগি নাথাকিবা। আমি হৈছোঁ ল'ৰা মানুহ, অকণমান ফ্ৰীনেছটো লাগিবই। ল'ৰা মানুহৰ কথাবিলাক অকণমান বুজি পোৱা হ'লে ভাল লাগিলেহেঁতেন, কিন্তু তুমিনো ক'ত বুজি পাবা ল'ৰা মানুহৰ কথা? নিজৰ ঘৰত দাদা বা ভাইটি এটা থকা হ'লে বুজি পালাহেঁতেন ল'ৰা মানুহবোৰ আচলতে কেনেকুৱা। তুমি এইবিলাক কি কথা কৈ আছা? তুমি কথাবিলাক কিয় নিগেটিভ কৰি লৈছা? তোমাক নুবুজো বুলি ক'লে মই দুখ পাওঁ, কাৰণ মই তোমাক বুজিবলৈ বহুত চেষ্টা কৰোঁ ৰাজ। তুমি মিছাতে ভুল ভাবিছা। আচলতে তুমি দেৰিকৈ ঘৰলৈ আহিলে মোৰ বৰ চিন্তা লাগি থাকে। ক'ত গৈছা, কি কৰিছা, এইবিলাক কথা ভাবি কিবা এটা ভয় লাগি থাকে। কেতিয়াবা মনলৈ নাহিবলগীয়া কথাবিলাকো আহে। কি কৰিম কোৱা? সেইকাৰণে বাৰে বাৰে মই তোমালৈ ফোন কৰি থাকোঁ। তোমাক ফোন কৰি সোনকালে ঘৰলৈ আহিবলৈ কোৱাটোত মোৰ কোনো স্বাৰ্থ জড়িত হৈ নাথাকে ৰাজ। তোমাক অশান্তি কৰিবলৈ মই বাৰে বাৰে ফোন কৰি নাথাকোঁ। তুমি কথাবিলাক নিগেটিভ কৰি লৈছা। তোমাৰ ভালৰ কাৰণে তোমাৰ কথা ভাবি চিন্তা কৰোঁ, আৰু সেইকাৰণে মই তোমাক কেতিয়াবা কিছুমান কথাত বাধা দিওঁ। কেৱল মাত্ৰ তুমি ভাল হৈ থকাটো বিচাৰোঁ ৰাজ। তোমাৰ কাৰণে, তুমি ভাল হৈ থকাৰ কাৰণেই মই তোমাৰ লগত ফাইট কৰোঁ, মোৰ নিজৰ কাৰণে নহয় ৰাজ। মোৰনো কোন আছে চোৱাচোন, তুমিয়েতো মোৰ সকলো। তোমালৈ বিয়া হৈ আহিছোঁ, তোমাৰ লগতে আজীৱন থাকিম। মোৰ সুখ দুখ সকলোবোৰ তুমিয়েই। প্ৰতিদিনে ভগৱানৰ ওচৰত আমাৰ সংসাৰখন ভালৰ কাৰণে কামনা কৰোঁ, আৰু তুমি এইবিলাক কি কথা কৈছা ৰাজ? হ'ব, এনেকৈ সংসাৰ নচলে। তুমি যেনেকৈ ভাবিছা, তুমি মোক ইমান শাসন কৰি তোমাৰ এই সংসাৰখন চলাব নোৱাৰা। লাগিলে তুমি ভগৱানৰ ওচৰত যিমানেই প্ৰাৰ্থনা নকৰা কিয়। আৰে যিজনী মানুহে মোৰ লগৰবোৰক ভাল নাপায়, মই লগৰবোৰৰ লগত যদি আধা ঘণ্টা সময় কথা পাতোঁ, তেনেহ'লে ফোনৰ উপৰিও ফোন আহিব মোলৈ। চবৰে আগত মই লাজ পাই যাওঁ, আৰু সেইজনী মানুহে আকৌ সংসাৰখন ভাল হৈ থকাৰ কথা ভগৱানৰ ওচৰত চিন্তা কৰিলেও কিন্তু সেইখন সংসাৰ ভাল কৰিব নোৱাৰা। বুজিছোঁ, তাৰমানে সকলোবিলাক মোৰ গাতে দুখ নহয় জানো? অৱশেষত বুজি যে পালা সকলোবোৰ তোমাৰ গাতে ভুল বুলি। গতিকে নিজক অকণমান ভাল কৰিবলৈ চেষ্টা কৰা। এটা কথা শুনি লোৱা ৰাজ, মই তোমাক তোমাৰ লগৰবোৰৰ লগত থাকিলে বেয়া নাপাওঁ, কিন্তু তুমি লগৰবোৰৰ লগত কিছুমান অদৰকাৰী অপ্ৰয়োজনীয় আড্ডা দি বহি থকাটোহে মই নিবিচাৰোঁ। তুমি সন্ধিয়া লগৰবোৰৰ লগত ওলাই গৈছা, সেইটোত মই বেয়া নাপাওঁ, কিন্তু তুমি মোক মিছা মাতি লগৰবোৰৰ লগত পাৰ্টি কৰি থকাটোহে মই পচন্দ নকৰোঁ। তুমি সন্ধিয়া সময়ত আধা ঘণ্টা এঘণ্টা সময় লগৰবোৰৰ লগত ওলাই গৈছা, একো নাই, কিন্তু 2-3 ঘণ্টা সময় তুমি লগৰবোৰৰ লগত কি কৰি থাকা? এনেকুৱা কি ইম্পৰ্টেণ্ট কথা থাকে সিহঁতৰ লগত? আৰে ল'ৰা মানুহ হয়, থাকিব পাৰে কিছুমান কথা। তাৰমানে তুমি আৰু মই বেলেগ বেলেগ নেকি? তুমি আৰু মই এটা নহয় নেকি? তোমাৰ কথাবিলাক মই জানিব নালাগে নেকি? মইচোন মোৰ প্ৰতিটো কথাই তোমাৰ আগত শ্বেয়াৰ কৰোঁ। আজি তুমি সংসাৰখন বেয়া কৰিছা কিছুমান অপ্ৰয়োজনীয় কথাত ৰাজ। কথাবিলাক অকণমান গুৰুত্ব দিবা। মই কেৱল মাত্ৰ ভালৰ কাৰণে কথাবোৰ কওঁ। হ'ব দিয়া, এইবিলাক কথা বাদ দিয়া। আহা এতিয়া ভাত খাই লোৱাহি। মোৰ খাবৰ ইচ্ছা যোৱা নাই, মই খাই আহিছোঁ। ভাত খালা? ক'ত ভাত খালা তুমি? লগৰ এটাৰ বাৰ্থডে আছিলে, তাতে মই খাই আহিছোঁ। ঠিক আছে দিয়া। মইনো এনেকুৱা কি ভুল কৰিলোঁ যাৰ কাৰণে ৰাজে মোক ইমানখিনি কথা শুনালে? মইতো ভালৰ কাৰণেই কথাবোৰ কৈ থাকোঁ।
কিয় ব্ৰহ্ম কৰিলে কৰিব যে নিজৰ সংসাৰখনৰ প্ৰতি অকণমানো গুৰুত্ব নাই। কেৱল মাত্ৰ নিজৰ এনজয়মেণ্টৰ কথাহে চিন্তা কৰে ৰাজে। মোৰ ভাল লগা বেয়া লগা এইবিলাকৰ প্ৰতি ৰাজৰ কোনো গুৰুত্বই নাই। আমাৰ বিয়া হোৱা আজি 2 বছৰে সম্পূৰ্ণ হ'বহি হ'ল। আজিলৈকে মোক ক'তো ফুৰাবলৈ নিয়া নাই, কিন্তু লগৰবোৰৰ লগত হ'লে ঘূৰি ফুৰিব পাৰে। মোৰ কাৰণে ৰাজৰ অকণমানো সময় নাই। যদি মোৰ দায়িত্বই ল'ব নোৱাৰে, যদি মোৰ ভাল লগা বেয়া লগাবিলাক অনুভৱেই কৰিব নোৱাৰে, তেনেহ'লে কিয় বিয়া পাতিছিল বাৰু মোক? হেৰি শুনিছে, এইখন ঘৰত আৰু থাকিব নোৱাৰা অৱস্থা হৈছে। এই ৰাতি হ'লে বোৱাৰীজনীৰ হুলস্থুলত শুব নোৱাৰি। দুয়োটাইনো কিনো ইমান কাজিয়া কৰি থাকে, সদায় ৰাতি খালি কাজিয়া। এইবোৰ শুনি মোৰ ফালে বৰ অশান্তি লাগিছে দেই। বোৱাৰীজনী অহাৰে পৰা এই ঘৰখনত কিবা বিশৃংখল হোৱা দিহে হৈছে আৰু। আপোনাৰ কাৰণেই হৈছে। আপুনি বৰ চল্লিয়ে নহয়, আপুনি চল্লি বোৱাৰী সেই মূৰৰ ওপৰত উঠালে। এতিয়া সেইকাৰণে সেই বাবাকানৰ মুখে কথা ক'ব পৰা হ'ল। আৰু ল'ৰা মানুহ দেৰিলৈকে বাহিৰত থাকিব পাৰে, তাইনো ইমান জ্বলি পৰি মৰিবলৈ কি হ'ল বাৰু? অকল খালি সেই তাই বাবাকানক সেই গালিয়ে পাৰি থাকিব। অ'ত নাযাবি ত'ত নাযাবি, ইটো নকৰিবি সিটো নকৰিবি, এইবোৰে কৈ থাকে আৰু। সেইকাৰণে সিহঁতে সদায় কাজিয়াবোৰ হ'বলৈ পায়। বেচাৰ ল'ৰাটোৱে কিনো ছোৱালীজনী পালে অ'। তাৰ গাতো দুখ আছে। সিনো ইমান দেৰি এই ৰাতি বাহিৰত থাকিবলৈ কি দৰকাৰ? বোৱাৰীয়ে ঠিকে কৈছে। অকণমান ওলাই মেলি গৈছে, মনটো ভাল লাগিছে, আকৌ সোনকালে আহি ঘৰ সোমাবহি লাগে। ইমান দেৰিলৈকে থাকিব নালাগে নহয়। আপোনাৰ কাৰণে বোৱাৰীজনীয়ে চল পাইছে, আপুনিও একেই তাৰমানে। থাকিব আপুনি বোৱাৰীৰ লগতে, বোৱাৰীয়ে ভাত বনাই দিব মুখৰ আগত, খাব, মোক একো নক'ব। এই বাবাৰ কাৰণে ময়ে বেলেগকেহে সেই খোৱা লোৱা কৰিব লাগিব। আপোনালোকৰ পৰা আৰু এইখন ঘৰত নোৱাৰি, যি বুজিলোঁ। হেৰা, কথাবোৰনো তুমি কিয় এনেকৈ কোৱা? মই সেইটো কোৱা নাই নহয়। কোৱা মই কি কৰিব লাগে কোৱাচোন। হৈছে আৰু আপোনাৰ কথা। কোৱা, মই থকালৈকে তুমি চিন্তা কৰিব নালাগে নহয়। বোলো সেই বোৱাৰীজনী কিমান চল নিদিব, অলপমান আপুনি টানি ধৰিবচোন। আপুনি কিবা এটা ক'ব নোৱাৰে, অকল খালি তাই সেই মৰম চলাই থাকিব। বোৱাৰী মানুহে বোৱাৰী হিচাপত থাকিব লাগে। ইমান দৰে কথা কৈ থাকিলে ভাল নালাগে নহয়। আপুনি সেই বোৱাৰীজনীক কণ্ট্ৰল কৰিব নোৱাৰে। থক আপোনাৰ ভালৰ কাৰণে যি কৈছো সেইটো শুনিব, কিন্তু কথা বেয়া হ'ব। বোৱাৰীজনীক অকণমান টানি কিবা এটা ক'ব। হ'ব মই বাৰু ক'ম। ক'ব লাগিব, ক'ব কিন্তু। হ'ব দিয়া, ক'ম বাৰু। যোৱাচোন যোৱা, মোৰ কাৰণে একাপ চাহ বনাই আনাগৈ। হ'ব বাৰু, মই চাহকাপ বনাই আনি দিছোঁ ৰ'ব। দেউতা মোক মাতিছিলে? মাতিছিলোঁ। মই এটা বিশেষ কথাৰ কাৰণে তোমাক মাতিছিলোঁ। দেউতা কি কথা আছিলে? ৰাতি হ'লে তোমালোক দুয়োটাৰে কি হয় বাৰু? ইমান কাজিয়া কৰি থাকা কিহৰ কাৰণে? আচলতে তোমালোকৰ প্ৰব্লেমটো কিহত? দেউতা মই আপোনাক ক'ম বুলি ভাবিছিলোঁ। ৰাজে সদায় মদ খাই আহে আৰু মোৰ লগত তৰ্ক কৰে দেউতা। আৰু তুমি তৰ্ক নকৰা? দেউতা আপুনি কি ক'ব বিচাৰিছে দেউতা? মই ক'ব বিচাৰিছোঁ যে এইখন ঘৰত আমাক শান্তি লাগে। সদায় কিহৰ কাজিয়া ইমান? নে তুমি এইখন ঘৰ ধ্বংস কৰিবলৈকে আহিলা নেকি? আপুনি এইবিলাক কি কৈছে? মই যি কৈছোঁ ভাবি চিন্তি কৈছোঁ। বহুত দিনৰ পৰা মই সকলোবিলাক চাই আছিলোঁ। বাবাখন মোৰ একমাত্ৰ আৰু অতি মৰমৰ ল'ৰা, গতিকে তাৰ বেয়া হোৱাটো মই নিবিচাৰোঁ। মই থকাৰ অৱস্থাত মোৰ সন্মুখত এইখন ঘৰ মই ধ্বংস কৰিবলৈ দিব নোৱাৰোঁ। বোৱাৰী, কথাষাৰ কিন্তু তুমি মনত ৰাখিবা। কিন্তু দেউতা ৰাজেহে সদায় মদ খাই আহি মোৰ লগত তৰ্ক কৰে। মই নকৰোঁ দেউতা। মই সকলোবিলাকেই জানো। ল'ৰাটোৰ অকণমান দেৰি হ'লেই তুমি কি কথা তাক শুনোৱা, সকলোবোৰ মই মনে মনে শুনিহে থাকোঁ। আৰে ল'ৰা মানুহ, অলপমানতো ফ্ৰীনেছ লাগিবই। কিন্তু দেউতা ৰাজে দেৰিকৈ আহিলে মোৰ ভয় লাগে। লগৰ কেইটাৰ লগত মদ খাই পাৰ্টি কৰি থাকে, সেইকাৰণেহে মই ফোন কৰি থাকোঁ। মই সেইবিলাক কথা একো নাজানো। মুঠতে মোৰ চকুৰ সন্মুখত মই এইখন ঘৰ ধ্বংস কৰিবলৈ তোমাক দিব নোৱাৰোঁ। মুখে মোৰ লগত তৰ্ক নকৰিবা। যি কৈছোঁ সেইখিনি কথা মনত ৰাখিবা। দেউতাই বাৰু সেইবিলাক কিয় শুনাইছে মোক? মোৰ গাতে দুখ নেকি? তাৰমানে নিজৰ ল'ৰাটোৰ গাত অকণমানেই দুখ নাই। মইতো ৰাজৰ ভালৰ কাৰণে চিন্তা কৰোঁ আৰু ভালৰ কাৰণেই ৰাতি দেৰিকৈ আহিবলৈ মানা কৰোঁ। এইটোৱেই মোৰ দুখ নেকি? মই বাৰু মোৰ নিজৰ ঘৰখনক কিয় ধ্বংস কৰিম? এনেকুৱা দিন কিয় দেখাইছা প্ৰভু? ঘৰখনৰ সকলোৰে প্ৰতি ইমান ভাল ভাৱ ৰাখোঁ, সকলোৰে ভালৰ কথা চিন্তা কৰোঁ। নিজৰ মানুহটো ভালৰ কথা চিন্তা কৰি কিছুমান কথা কওঁ, তাতেনো মই ঘৰখন ভঙা হয়নে? মই মোৰ সংসাৰখন ভালদৰে ৰাজৰ সৈতে পাতিব বিচাৰিছোঁ আৰু ওলোটাই দেউতাই মোক ভুল বুজিছে। আজি মই নিজৰ স্বামীৰ কাৰণে এনেকুৱা এটা বদনাম পাইছোঁ, ঘৰ ধ্বংস কৰাৰ বদনাম। এতিয়াহে মনটো শান্তি লাগিছে। কালি এজনীয়ে ভালকৈ পাইছে নহয়। মই মোৰ বোৱাৰী ইমান
ওপৰলৈ উঠিবলৈ দিব নোৱাৰো দেই। প্ৰতিটো মুহূৰ্ততে খালি ল'ৰাটোক শাসন কৰি ল'ৰাটোক তাই তলতীয়া কৰিব বিচাৰিছে। তেতিয়াহে আকৌ তাইৰ মতে চলিব, তাইৰ মতে উৎপহ কৰিব আৰু পিছলৈ সেই মাক বাপেকক সেই পিঠি দিব। এই জেতুকীয়ে জানে কেনেকৈ বোৱাৰী চলাব লাগে। তাইকনো কি লাগে? ইমান যে একেবাৰে মনটো মাৰি থাকে, খাবলৈ পাইছ, পিন্ধিবলৈ পাইছ, আৰু কি লাগেনো? কেৱল খালি ল'ৰাটো কৈ থাকিব, অলে ফুৰিবলৈ লৈ যোৱা মোক, তলে ফুৰিবলৈ লৈ যোৱা, অকণমান মোৰ কথা শুনিবা, অলপমান মৰম চেনেহৰ মাজেৰে চলিবা। আৰে ইয়াতকৈ আৰু তাইক কি মৰম কৰিব লাগে? সেইবিলাক কথা শুনিলে মোৰ যে একদম মাথাটো কাম নাইকিয়া হৈ যায়। এইখন ঘৰত তাইক ৰাণী হিচাপে থাকিবলৈ লাগে। ইমান অধিকাৰ সাব্যস্ত কৰিলে নহ'ব নহয়। এইখন কেৱল মাত্ৰ মোৰহে ঘৰ, তাইৰ ঘৰ নহয়। ঘৰখনৰ সকলো কথাতে তাইক ইমান সোমাই থাকিব নোৱাৰি নহয় হ'ল বুলিয়ে। আৰে বোৱাৰী হৈ আহিছে যেতিয়া বোৱাৰীৰ যিখিনি দায়িত্ব আৰু কৰ্তব্য সেইখিনিহে কৰিব লাগে। বোৱাৰীৰ কৰ্তব্য হৈছে ঘৰখনৰ গোটেই কাম কাজখিনি কৰা আৰু শহুৰে শাহুৱেকক চোৱা চিতা কৰা। গিৰিয়েককতো এনেও চাব লাগিবই। ইমান এটা ধুনীয়া ঘৰ পাইছে, আৰুনো তাইক কি লাগে? সদায় খালি আমাৰ ল'ৰাটোৰ লগত কাজিয়া কৰি থাকিব। ল'ৰা নহয়, অকণমানতো ওলাই যাবই। লগ ফালে কিবা অকণমান খোৱাটো কিনো ডাঙৰ কথা। আৰু মোৰ ল'ৰাৰ ওপৰত পুৰা বিশ্বাস আছে, সি যে মদ খাই অভদ্ৰামি নকৰে বুলি। আৰে অকণমান যেনিবা খাই আহিলেই, তাতেনো কি হ'ল? হেৰ' গিৰিয়েকটোৰ ভিতৰত সোমাবলৈ পায় কি নাপায়? তাই ধৰিবই নহয় হেঁচা মাৰি মদ খাই আহিছা বুলি। এইবিলাক নাটক দেখি দেখি মোৰ মাথা গৰম উঠি গৈছে। এইজনীকতো কেলৈ বিয়া পাতি আনিছিলোঁ, এতিয়াহে পস্তাওঁ। আচলতে আজিকালি পঢ়া শুনা ছোৱালীবিলাক এনেকুৱাই থাকে নেকি? নিজৰ মতটোকে শুদ্ধ বুলি ভাবি লয়। আমাৰ ল'ৰালে সেই নপঢ়া নুশুনা ছোৱালী এজনী অনাই ভাল আছিলে দেই। মা, তুমিনো অকলে অকলে ইয়াত কি বকি আছা? কি বকিবিনো, তোৰ ঘৈণীয়েৰ কথাকে কৈ আছো। কিয়? তাই কি কৰিলে তোমাক কিবা বেয়াকৈ কৈছে নেকি? বেয়াকৈ কৈছে নেকি সুধিবলৈ আহিছ? তই হ'লে একো গম নাপাওঁ, ক'ত গম পাবিনো? মা বাবাৰৰ খবৰ এটা ৰাখিলেহে। আৰে মা, তুমি কিয় এনেকৈ কৈছা? কোৱাচোন কোৱা, কি হ'লনো কথাটো? শুনিবলৈ মন কৰিছ যদি শুন তেনেহ'লে। কালি সেই মীনাক্ষী এই দেউতাৰে অলপমান কথাবোৰ বুজালে। বোলে হেৰি, তুমি আমাৰ নিজৰ ছোৱালী নিচিনা, গতিকে তুমি ঘৰখনৰ দায়িত্ববোৰ ভালদৰে ল'বা, ঘৰখন নিজৰ বুলি ভালদৰে সামৰি ল'বা। আৰু সেই বাবাকেনো কিবা বেয়া দেখিছা যদি ভালকৈ বুজাবা, সি ভালদৰে সি বুজি পাব। সেই দুখা কথা ক'বলৈহে পালে। তাই যিখন বেয়াকৈ দেউতাৰাক কৈছে বুজিছ, মোৰ মনটোতে বৰ দুখ লাগিছে অ', বৰ দুখ লাগিছে। দেউতাৰাতো জানোৱেই কিমান ঠাণ্ডা মুণ্ডা মানুহ, চবকে সেই বেয়াকৈ নকয়। কাকোৱে কোৱা নাই আজিলৈকে বেয়াকৈ, তোকে কৈছে নে মোকে কৈছে? ইমান ধুনীয়াকৈ মৰমত নিজৰ ছোৱালী নিচিনাকৈ বুজালে, তাই আকৌ সেই ওলোটাটোহে বুজিলে। সঁচাকৈ বাবাকান, কালিৰ পৰা মোৰ মনটো বৰ বেয়া লাগি আছে। এনেকুৱা বোৱাৰী এজনী পাম বুলি মই সপোনতো ভবা নাছিলোঁ, সপোনো ভবা নাছিলোঁ। ভাবিছিলোঁ একমাত্ৰ ল'ৰাটোলৈ বোৱাৰীজনী আনিম, সকলোৱে মিলিজুলি খাম। কিন্তু এতিয়া দেখিছোঁ সকলোবোৰ উলট পালট হৈ পৰিছে। কি মা, দেউতাক তাই বেয়াকৈ কৈছে? তাই ক'ত সাহস পালে দেউতাক বেয়াকৈ ক'বলৈ? তই বিশ্বাস কৰ, তাই দেউতাক বৰ বেয়াকৈ কৈছে। মা, তুমি চিন্তা নকৰিবা, মই এতিয়াই তাইক সুধিমগৈ ৰ'বা। এইৰ মানে দিনে দিনে অকণমান উৎপাতটো বেছি হৈ পৰিছে, বেছি শাসন কৰিবলৈ যায়। আৰে কিমান শাসন কৰিব? মোক যিমান শাসন কৰিব মই তাৰ উল্টাটোহে কৰিম। মোৰ মা দেউতাক বেয়াকৈ ক'বলৈ তাই ক'ত সাহস পাব? দৰকাৰ হ'লে এইখন ঘৰৰ পৰা তাই ওলাই যাব লাগিব। বাবা, সঁচাকৈ তাই অহাৰে পৰা গোটেই ঘৰখন কিবা বেয়াহে হৈ পৰিছে। সকলোবোৰ খালি টাইমতেই হ'ব লাগে। কেতিয়াবা একদম এনেকুৱা খং উঠে নহয়, মাৰিবলৈহে মন যায় আৰু। তুমি মাৰিব নালাগে, তুমি মাৰিলে কথাটো বেয়া হ'ব। মই আছোঁ নহয়। আজি তাইক ভালকৈ দুচৰমান দিব লাগিব, আজি তাইক ভালকৈ এসেকা দিম ৰ'বা। দেউতাক বেয়াকৈ ক'বলৈ আহে, তাই কোন? কিয় যে মই এইজনীক ভাল পাইছিলোঁ, ভাল পাই বিয়া পতাৰ পৰিণতি সেয়া ভোগ কৰিছোঁ মই। মায়ে ঠিকে কৈছে, সকলোবোৰ খালি টাইমতেই হ'ব লাগিব, মই টাইমতেই চলিব লাগিব। আৰে মই মদ আগৰ পৰাই খাওঁ, তাইও জানে। আগতেও তাই নোৱাৰিলে মোক মদ এৰুৱাব ভাল পাই থকাৰ অৱস্থাত। মই যেনিবা ভাল পাই থকাৰ কাৰণে তাইক মিছা কথা কৈ যেনে তেনে বাচিছিলোঁ। কিন্তু এতিয়া দেখিছোঁ তাই মোক নেৰিছে। তাইৰ কাৰণে কি মোৰ সুখৰ মুহূৰ্তবিলাক শেষ কৰি পেলাম নেকি? আৰু তাতে তাইক মা দেউতাই ইমান ভাল নাপায়। তাইৰ নিচিনা এজনী মোৰ লাইফৰ পৰা আঁতৰি গ'লেও একো নহয়। বাবা, তই ঠিকেই কৈছ। আজিকালি সেই কাৰণেও এনেকুৱা ঘটনা হোৱা নাই। আজিকালি আৰু এইবিলাক কমন ঘটনা। ডিভৰ্চটোতো আৰু কমন হৈ পৰিছে। তই চিন্তা নকৰিবি, তোৰ কাৰণে এতিয়াও ভাল ছোৱালী আহিব। মা, তুমি ঠিকেই কৈছা। ৰ'বা, এতিয়াই মই তাইক ধৰি আছোগে। হেৰা, তোমাৰ কি হ'ল? তুমি যে সেই গান গাই আছা। গান কিয় নাগাম? গান গাবলৈ পাৰ্মিশ্যন ল'ব লাগিব নেকি? এইখন মোৰ ঘৰ, গতিকে মই গান গাওঁ, নাচো, হাঁহো, সেইটো মোৰ কথাহে। হেৰা, তুমি বাৰু কেনেকুৱা ধৰণৰ মানুহে? তুমিয়ে কাজিয়াখন লগালা আৰু বোৱাৰীজনী সি ইমান মাৰিছে কালি ৰাতি, আৰু তুমি এতিয়া গান গাই আছা। তোমাৰ অকণো বেয়া লগা নাইনে? তাই বিষতে উঠিবই পৰা নাই, কেকাই আছে, আৰু তুমি খবৰ এটাও লোৱা নাই। খবৰটো লোৱা বাদ দিছোঁ,
তুমি বাৰু এইখিনিত গান গাই থাকিব লাগেনে? মিছা মিছি কথাবোৰ কৈ তুমি কাজিয়া লগালা। তাইতো মোক একো বেয়াকৈ কোৱা নাছিলে, তুমিহে তাইক বেয়াকৈ ক'বলৈ লগাইছিলা। আৰু ময়ো মূৰ্খ, তোমাৰ কথাত আহি মই তাইক বেয়াকৈ ক'লোঁ। আৰু শেষত এয়া তুমি কি কৰিবলৈ গৈ আছা বাৰু? এবাৰ ভাবি চাইছানে তুমি কি কৰি আছা? হেৰি সাৱধান, কিন্তু মোক এনেকৈ ৰঙা চকু দেখুৱাব নোৱাৰে আপুনি। তাক আপুনি ৰঙা চকু দেখুৱাবলৈ আহিছে। আপোনাৰ এই ৰঙা চকুলৈ কিন্তু এই জেতুকীয়ে ভয় নকৰে। শুনক, যি কৰিছোঁ মই মোৰ ল'ৰাটোৰ স্বাৰ্থত কৰিছোঁ, ল'ৰাটোৰ ভালৰ কাৰণে কৰিছোঁ। আৰু মই তাক 9 মাহ 10 দিন ধৰি কষ্ট কৰি জন্ম দিছোঁ। মই তাৰ মাক হয়, ইমান কষ্টৰে তুলি তালি ডাঙৰ দীঘল কৰিছোঁ। আৰু এতিয়া ক'ৰবাৰ পৰা এজনী ছোৱালী আনি বিয়া পাতি দিলোঁ বুলিয়ে যে তাৰ ওপৰত ইমান শাসন চলাব, সেইটো কেতিয়াও মই হ'বলৈ দিব নোৱাৰোঁ। সি মোৰ ল'ৰা, গতিকে মোৰ মতে চলিব লাগিব, তাইৰ মতে নহয়। এইখন মোৰ ঘৰ। আৰে আপুনি এটা কথা ভাবি চাইছেনে নাই? আজি তাৰ ওপৰত শাসন চলাইছে আৰু কেইদিনমানৰ পিছত আমাৰ ওপৰত শাসন চলাব। আৰু এটা কথা শুনি লওক, বোৱাৰীয়ে লাও সদায় পাতৰ তলত। হেৰা, তুমি এইবিলাক কি কথা কৈ আছা? তুমি বাৰু ভাল চিন্তা কৰিছানে? লোকৰ ঘৰৰ এজনী ছোৱালী আনি এনেকৈ আলু এঠানি কৰাটো ভাল কথা হৈছেনে? আৰে বাবাকণ তোমাৰেই ল'ৰা, আন কাৰো ল'ৰা নহয়। কিন্তু সি এতিয়া ডাঙৰ হ'ল, বিয়া পাতিলে। এতিয়া তাৰ লগত এজনী ছোৱালীৰ জীৱন জড়িত হৈ আছে। বাবাকণৰ তাই অৰ্ধাংগিনী, তাইৰ আপোন মানুহ। মাইকী মানুহৰ জীৱনত বিয়া হোৱাৰ পিছত নিজৰ গিৰিয়েকটোৱে আটাইতকৈ আপোন মানুহ। গতিকে এগৰাকী পত্নীয়ে নিজৰ গিৰিয়েকজন বেয়া হোৱাটো কেতিয়াও নিবিচাৰে। ভাল কৰিবৰ কাৰণে কেতিয়াবা কিছুমান কথা ক'ব পাৰে আৰু কোৱাৰ অধিকাৰ আছে। আৰু সেইখিনিকে তোমালোকে শাসনৰ নাম লৈ তাইৰ ওপৰত অত্যাচাৰ চলাইছা। আৰু তুমি বাবাকণক মিছা মিছি কথা লগাই তাইক মাৰিবলৈ দিছা। এইবিলাক কথা কিন্তু মই ভাল দেখা নাই। আৰে আপুনি কি জানে মাইকী মানুহৰ জীৱন সংগ্ৰামৰ কথা? মোক সোধক, মই যিমানখিনি কষ্টৰে এইখিনি পাইছোহি সেইটো কেৱল মইহে জানো। আপোনাৰ মনত আছেনে আপোনাৰ মায়ে মোৰ ওপৰত কি কি অত্যাচাৰ চলাইছিলে? ডাঙৰ কৈছোন, কথা ক'বলৈ ভয় লাগিছিলে, সহাটো দূৰৰে কথা। জীৱনৰ আধা বয়সটোচোন উৰণি টানি তুমি থাকোঁতেই গৈছিলে। ইটো কৰিব নালাগে, সিটো কৰিব নালাগে, সেইবোৰ কথা কি পাহৰিলে নেকি আপুনি? পাহৰি যোৱা নাই জেতুকী, পাহৰি যোৱা নাই, সকলোবোৰ মনত আছে। কিন্তু তুমি মায়ে কোৱা মতে কৰিছিলা জানো? তুমিতো প্ৰতিবাদ কৰিছিলা। পিছলৈ প্ৰতিবাদ কৰিছিলোঁ, কিন্তু প্ৰথম কেইবছৰমানতো মই মাৰ মতেই চলিবলগীয়া হৈছিলে। গতিকে আজি এই বোৱাৰীজনী মোৰ মতে চলিব নোৱাৰিব নেকি? কিন্তু জেতুকী, এটা কথা, তোমাক কৰা সেইখিনি কামৰ বিৰুদ্ধে মই কিন্তু মাত মাতিছিলোঁ। কাৰণ তুমি মোৰ পত্নী, তোমাৰ সুখ দুখৰ কথা মই চিন্তা কৰিছিলোঁ। কিন্তু তাৰ বিপৰীতে বাবাকণক তুমি কি শিক্ষা দিছা? তুমি বাৰে বাৰে বোৱাৰীজনীৰ পৰা তাক আঁতৰোৱাৰ চেষ্টা কৰিছা। আপুনি মোক নীতি জ্ঞান দিব নালাগে। কি কৰিলে ভাল, কি কৰিলে বেয়া, সেইখিনি জ্ঞান মোৰ আছে। এটা কথা শুনি লওক, আপোনাৰ বোৱাৰী যদি এইখন ঘৰত থাকিবলৈ ইচ্ছা আছে, তেনেহ'লে কিন্তু মোৰ মতেই চলিব লাগিব। আৰু এটা কথা, মোৰ একমাত্ৰ ল'ৰা বাবাকণক মোৰ পৰা কোনেও কাঢ়ি নিব নোৱাৰে। তেনেহ'লে তুমিনো বাবাকণক কিয় বিয়া কৰাই দিছিলা? বিয়া কৰাইছিলোঁ, একমাত্ৰ বাবাকণৰ অনুৰোধত মই বিয়া কৰাইছিলোঁ। তাৰ মানে তুমি এইটো বিচাৰিছা নেকি? আগতে মোৰ মায়ে তোমাক যিখিনি কৰিলে, এতিয়া তুমি সেইখিনি কৰিবা, তাৰ পিছৰ প্ৰজন্মই সেইখিনি কৰিব, এনেকৈ চলি যাব নেকি এইবিলাক? মই সেইবিলাক প্ৰশ্নৰ উত্তৰ দিব লাগে বুলি প্ৰয়োজন অনুভৱ নকৰোঁ। যদি আপোনাৰ ইমানেই বেয়া লাগিছে, তেতিয়াহ'লে বোৱাৰী আৰু আপুনি বেলেগ হৈ খাওক। তোমাক বুজাই আৰু লাভ নাই। এটা কথা মনত ৰাখিবা জেতুকী, তুমি সেই বোৱাৰীজনীৰ জীৱনটোৱে ধ্বংস কৰা নাই, বৰঞ্চ তুমি তোমাৰ ল'ৰাৰ জীৱনটোও ধ্বংস কৰিছা। আৰু জেতুকী, আগৰ সেইদিন নাই, এতিয়া বহুত সলনি হৈছে। আগৰ কালিৰ সেই ছোৱালী বোৱাৰীৰ প্ৰতি যি মনোভাৱ আছিলে, সেই সমাজখনৰ এতিয়া বহুত পৰিৱৰ্তন হৈছে জেতুকী। আজিকালি চোৱাচোন, ছোৱালী বোৱাৰী বুলি কোনো কথা নাই, সকলোৱে কিবা এটা কৰিবলৈ মন কৰে। আৰু ছোৱালীবিলাকে নিজেই নিজৰ ওপৰত ভৰি নিদিয়ালৈকে, নিজেই কিবা এটা কৰ্ম সংস্থাপন নোপোৱালৈকে বিয়া হ'বলৈ মনেই নকৰে। ইমান ধুনীয়াকৈ তাই সেই স্কুলখনত সোমাম বুলি ক'লে তুমি তাতো বাধা দিলা। তোমাৰ এই ঠেক মানসিকতা আৰু ঠেক চিন্তাধাৰাবিলাক এইবোৰ হ'ল। তোমাৰ শাহুৱে তোমাৰ ওপৰত যি শাহুগিৰি দেখুৱালে, এতিয়া আৰু তুমি সেই শাহুগিৰি দেখুৱাব নোৱাৰা। আপুনি ইয়াৰ পৰা যাবনে? মই আপোনাৰ কোনো কথাই নুশুনো। মই যি কৰিছোঁ ভালৰ কাৰণে কৰিছোঁ। এইবিলাক নীতি জ্ঞান মোক দিব নালাগে। এই জেতুকীৰ তেজ বল এতিয়াও আছে, নিজে কৰি খাবৰ পৰা ক্ষমতা মোৰ আছে, মোক কোনেও খুৱাব নালাগে। আপুনি ভাবিছে নেকি আপোনাৰ নিচিনা ভাতুৰ বুলি বোৱাৰীয়ে ভাত বনাই দিলেহে খাব পৰা বুলি? আগৰ পৰাই কষ্ট কৰি খোৱা, গতিকে এতিয়াও মই পাৰিম। তোমাক বুজাই কিবা লাভ আছে জানো? যি কৰা কৰি থাকা, কিন্তু এটা কথা মনত ৰাখিবা, তুমি আমাৰ ল'ৰাটোৰ জীৱন শেষ কৰিবলৈ গৈ আছা। কি দেখিলোঁ? সেয়া দেখোন ৰাজ আৰু ৰাজৰ মাক। কি কৰোঁ বাৰু মই? কি কৰোঁ কেনেকুৱা লাগিছে? মাতিম নে নামাতিম বাৰু? মীনাক্ষী, তুমি? মীনাক্ষী, তোমাক ইমান দিনৰ মূৰত দেখিলোঁ। ক'ত গৈছিলা? কেনে আছা তুমি? মীনাক্ষী আহিছে। মীনাক্ষী, মীনাক্ষী তুমি ক'ত আছা? মীনাক্ষী তুমি ইমান দিন ক'ত আছিলা? আমাৰ পৰা আঁতৰি গৈ তুমি ক'ত আছিলা মীনাক্ষী? তোমাক ইমান বিচাৰি ফুৰিছোঁ, তোমালৈ বৰকৈ মনত পৰে। ক'ত আছিলা মীনাক্ষী? মা, মই ইয়াতেই থাকোঁ। সেই বিল্ডিংটো দেখিছে, তাতেই মই থাকোঁ। আপুনি ভালে আছেনে মা? মোৰ কথা শুনিব নালাগে মীনাক্ষী, মোৰ অৱস্থা বৰ ভাল নহয়।
এটা কথা কোৱাচোন, মোৰ বাবাকণ ক'ত আছে মীনাক্ষী? মোৰ বৰ মন গৈছে বাবাকণক চাবলৈ, বাবাকণক লগ পাবলৈ, ওচৰৰ পৰা চুই চাবলৈ। মা, আপুনি এইবিলাক কি কৈ আছে? ধৰিব পৰা নাই। আৰে তুমি ধৰিব পৰা নাই? আৰে মোৰ ল'ৰা, তোমাৰ স্বামী বাবাকণ এতিয়া ক'ত আছে? মোক বাবাকণক লাগে। এবাৰ মীনাক্ষী, তোমাক মই হাত কৰজোৰ কৰি কৈছোঁ, মোক তুমি এবাৰ বাবাকণক চাবলৈ দিয়া। এবাৰ তাৰ ওচৰলৈ লৈ ব'লা মীনাক্ষী। মা, ৰ'বাচোন ৰ'বা, সকলোবিলাক ক'ব। তুমি অকণমান ধৈৰ্য ধৰা মা, ৰ'বা। ৰাজ, মাৰ কি হৈছে? এইবিলাক বহুত কথা, মই তোমাক পিছত ক'ম। মীনাক্ষী, ইয়াৰ কথা নুশুনিবা। ই ভাল ল'ৰা নহয়। মোৰ বাবাকণক সিয়ে ক'ৰবাত লুকুৱাই থৈছে। তোমাৰ লগত আছে নেকি মোৰ বাবাকণ? মীনাক্ষী, এবাৰ কোৱাচোন। মোৰ ল'ৰা বাবাকণ। মা, আছে বাবাকণ, ঠিকে আছে। কি বাবাকণ আছে? সি ভালে আছে? মোক লৈ ব'লাচোন বাবাকণৰ ওচৰলৈ। মা, ব'ল না নাযাওঁ, বাৰ্থডে শেষ হৈ যাব। মীনাক্ষী, সেইটো তোমালোকৰ ল'ৰা, মানে এইটো মোৰ নাতি পোৱালি। মীনাক্ষী, মোৰ ভুল হৈ গৈছিল। মই তোমাক বহুত কষ্ট দিলোঁ। মোৰ নাতি ল'ৰাটো বৰ মৰম লগা, একেবাৰে বাবাকণৰ দৰে। মীনাক্ষী, এয়া আমাৰ সন্তান। তোমাক মই বহুত বিচাৰিলোঁ মীনাক্ষী। তুমি যে মা হ'বলৈ ওলাইছা সেই কথা মই বহুত দিনৰ মূৰতহে গম পাওঁ। তাৰ পাছতে মই তোমাক বহুত বিচাৰিলোঁ মীনাক্ষী, কিন্তু মই তোমাক ক'তো বিচাৰি নাপালোঁ। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। জীৱনৰ বাবে এটা ডাঙৰ শিক্ষা পালোঁ মীনাক্ষী। মই তোমাক হেৰুৱাই মোৰ জীৱনটো শেষ কৰি দিলোঁ। মই ইমানেই ডাঙৰ ভুল কৰিলোঁ যে সেই ভুলৰ আৰু শুধৰণি নহয়। প্ৰতিটো দিনাই ভগৱানৰ ওচৰত কাকুতি কৰি প্ৰাৰ্থনা গাইছিলোঁ, কেৱল মাত্ৰ এদিন তোমাক লগ পাবৰ বাবে। বহুত কষ্ট দিলোঁ তোমাক মীনাক্ষী। এতিয়াহে বুজিছোঁ সম্পৰ্কবিলাকৰ আচল গুৰুত্ব। সেই মুহূৰ্তত মই একোৱে বুজি পোৱা নাছিলোঁ। জীৱনটো কেৱল এনজয় কৰিবৰ বাবেহে বুলি ভাবি লৈছিলোঁ। সেইকাৰণে মই তোমাৰ ফালে পিঠি দিবলৈ লৈছিলোঁ। তোমাক মই মোৰ ডাঙৰ বোজা বুলি ভাবিছিলোঁ। মোৰ ভুল হৈ গ'ল মীনাক্ষী। কোৱা মীনাক্ষী, সেয়া আমাৰ সন্তান নে? হয়, এইটো মোৰ ল'ৰা। মোৰ ওচৰত তোমালোকে একো ক্ষমা বিচাৰিব নালাগে। তোমালোকে একো ভুল কৰা নাই, বৰঞ্চ তোমালোকে বহুত ভাল কৰিলা। মই জীৱনৰ অৰ্থ বিচাৰি পালোঁ। জীৱনটো যে ইমান জটিল, সেই কথা মই ভালদৰে অনুধাৱন কৰিব পাৰিলোঁ। জীৱন যাত্ৰাত অকলে যুঁজাৰ সাহসখিনি মই পাই গ'লোঁ ৰাজ। তোমালোকে মোক জীৱনৰ কাৰণে বহুত ডাঙৰ এটা অভিজ্ঞতা উপহাৰ দিলা। নক'বা আৰু। তুমি যোৱাৰ দিন ধৰি আজিলৈকে প্ৰতিটো মুহূৰ্ততে কেৱল মাত্ৰ তোমাৰ কথাকে ভাবোঁ। ৰাতিপুৱা সোনকালে গা পা ধুই ভগৱানৰ শ্ৰীচৰণত ধূপডাল জ্বলাওঁ কেৱল মাত্ৰ তোমাৰ নামতে। মীনাক্ষী, এইবিলাক কি কথা কৈ আছে? মই একো ধৰিব পৰা নাই। তুমি এটা কাম কৰা, মোক সোনকালে বাবাকণৰ ওচৰলৈ লৈ ব'লা মীনাক্ষী। হ'ব বাৰু মা, আপুনি টেনশ্যন ল'ব নালাগে। তুমি কেনিবা যাবলৈ ওলাইছিলা নেকি? বেয়া নোপোৱা যদি ব'লাচোন, তুমি ক'ত থাকা তালৈকে যাওঁ আৰু সকলোবোৰ কথা তোমাক তাতে গৈ ক'মগৈ। না মা, যাবই লাগিব। মোৰ বাৰ্থডেলৈ যাবই লাগিব। মই নাজানো। ৰ'বা দেহা, আমি ৰাতিকৈও যাব পাৰিম। এই আইতাগৰাকী দেখিছা যে, আইতাগৰাকীৰ গাটো বৰ এটা ভাল নহয়। সেইকাৰণে আমাৰ ঘৰলৈ লৈ যাব বিচাৰিছে। আমি পিছতকৈ যাম, হ'বনে? এতিয়া আমি আইতাগৰাকীক আমাৰ ঘৰলৈ লৈ যাওঁ ব'লা। ঠিক আছে বাৰু, কিন্তু ৰাতিকৈ যাব লাগিব আকৌ বাৰ্থডেলৈ। ঠিক আছে। এতিয়া কোৱাচোন কথাবিলাক, মাৰ হৈছে কি? তোমাক চিনি পোৱা নাই আৰু বাবাকণ বুলি চিঞৰি থাকে যে কিয়? বুজি পোৱা নাই। মীনাক্ষী, কি ক'ম তোমাক? তুমি গুচি অহাৰ পিছৰে পৰা আমাৰ ঘৰখন শেষ হৈ গ'ল। তুমি আমাৰ ঘৰখন এৰি গুচি অহাৰ প্ৰায় 6 মাহমানৰ পাছতে মা আৰু মই ফুৰিবলৈ গৈছিলোঁ আৰু ঘূৰি আহোঁতে আমাৰ এক্সিডেণ্ট হয়। এক্সিডেণ্টত মোৰ একো নহ'ল, কিন্তু মায়ে ব্ৰেইনত বৰ ডাঙৰকৈ আঘাত পালে। তাৰ পিছৰে পৰা সকলোবোৰ খেলি মেলি হৈ গ'ল। মায়ে কেৱল মাত্ৰ দেউতাক চিনি পায়, মোক একেবাৰে পাহৰি গ'ল। মই কিমান কান্দি কৈছোঁ যে মই তোমাৰ ল'ৰা, মই তোমাৰ মৰমৰ বাবাকণ, কিন্তু মায়ে মোক অকণমান চিনি নাপালে আৰু আজি পৰ্যন্ত মায়ে মোক তেওঁৰ ল'ৰা বুলি নাজানে আৰু মাজে মাজে তোমাক বিচাৰি থাকে। মীনাক্ষী ক'ত গ'ল, মীনাক্ষীক লৈ আহ বুলি চিঞৰে আৰু বাবাকণ বুলি ৰাতি 2টা 3টা বজাতো চিঞৰ বাখৰ কৰে আৰু মাজে মাজে কয়
মোৰ নাতিক চাবলৈ বৰ মন গৈছে বুলি চিঞৰি চিঞৰি কান্দে। আচলতে মীনাক্ষী, এয়া পাপৰ ফল মায়ে ভোগ কৰিছে। মায়ে আটাইতকৈ ডাঙৰ কাম কৰিছে। তুমি মা হ'বলৈ ওলোৱা কথাটো মায়ে জানিও মোৰ পৰা লুকুৱালে। যেতিয়া নেকি মই তুমি মা হ'বলৈ ওলাইছা বুলি গম পাওঁ, তেতিয়াৰ পৰা মই তোমাক বিচাৰি বিচাৰি হাবাথুৰি খালোঁ। কিন্তু মই তোমাক ক'তোৱে বিচাৰি নাপালোঁ মীনাক্ষী। মায়ে তোমাৰ লগত বহুত অন্যায় কৰিলে মীনাক্ষী। মাৰ এক্সিডেণ্টৰ পিছত দেউতাই মোক সকলোবিলাক কথা ক'লে। মই যে তেতিয়া জীয়াই থকাৰ শেষ আশাকণো হেৰুৱাই পেলাইছিলোঁ মীনাক্ষী। নিজকে শেষ কৰি দিম বুলি ভাবিছিলোঁ, কিন্তু মই নকৰিলোঁ। কিয় জানানে? কাৰণ তোমাক মই বিচাৰি এদিন নহয় এদিন উলিয়ামেই বুলি দৃঢ় প্ৰতিজ্ঞ হৈছিলোঁ। আৰু নিজকে শেষ কৰাৰ আগমুহূৰ্তত তোমাক মই সকলোবোৰ কথা কৈ যাম বুলি ভাবিছিলোঁ। আৰু নিজৰ ভুলৰ কাৰণে তোমাৰ ওচৰত মাক খুচিম বুলি ভাবিছিলোঁ। নাই, তোমালোকে একো ভুল কৰা নাই। ভুলবোৰ আচলতে মোৰেই। মই মানুহক বহুত বেছি ভাল পাবলৈ যাওঁ। যাক মই ভাল পাওঁ তেওঁক নিজৰ কৰি ভালদৰে ৰখাৰ দায়িত্বটো বেছিকৈ লওঁ। সেইকাৰণে আচলতে মই এনেকুৱা অকলশৰীয়া জীৱন কটাবলগীয়া হৈছে ৰাজ। মীনাক্ষী, প্লিজ পাৰা যদি মোক মাফ কৰি দিবানে মীনাক্ষী? আৰু মীনাক্ষী, আমাৰ সন্তানটো। তুমি মোৰ ল'ৰাটোৰ কাৰণে চিন্তা কৰিব নালাগে। সকলোবিলাক মই চম্ভালি লৈছোঁ। আৰু আগলৈ চাগে অকলেই পাৰিম। মাক, দেউতাক, ককাক, আইতাকৰ মৰমবিলাক দিবলৈ মই তাক বহুত চেষ্টা কৰিছোঁ। তাৰমানে তুমি কি ক'ব বিচাৰিছা? মই তাৰ বাপেক নে পিতৃৰ পৰিচয় নিদিওঁ বুলি ভাবিছা? নাই, তেনেকুৱা মই একো ভবা নাই। কিন্তু তাৰ অন্তৰত তুমি জানো পিতৃৰ ঠাই ল'ব পাৰিবা? কিয় নোৱাৰিম মীনাক্ষী? পাৰিম। নাই, আজিকালিচোন মোৰ কাকো বিশ্বাস কৰিবলৈকে মন নাযায়। কাৰো ওপৰত ভৰসা নাইকিয়া হৈ গ'ল। আমি ইমান ধুনীয়া এখন সংসাৰ গঢ়াৰ সপোন দেখিছিলোঁ। আৰু চোৱাচোন কেনেকৈ সকলোবোৰ থানবান হৈ গ'ল। সেই থানবান হৈ যোৱা সম্পৰ্কটো আকৌ গঢ় দিব মই খোজা নাই ৰাজ। কিন্তু কিয় মীনাক্ষী? কাৰণ সেই বেয়া সময়বোৰ, বেয়া অতীতবোৰ মই কেতিয়াও পাহৰিব নোৱাৰোঁ। কিন্তু আইজনী পাহৰিবলৈ চেষ্টা কৰিব লাগিব। দেউতা, আপুনি তাৰমানে মীনাক্ষীৰ লগত আপুনিও থাকে দেউতা? হয়, মীনাক্ষীৰ লগত ময়ো থাকোঁ। কাৰণ মই যে তাইৰ দেউতাক। আন সকলোবোৰে এৰি দিব পাৰিলেও নিজৰ দেউতাকে জানো নিজৰ সন্তানক এৰি দিব পাৰে। এগৰাকী পত্নীয়ে নিজৰ স্বামীক নিজৰ পৃথিৱীখন বুলি ভাবে। ঠিক সেইদৰে এজন পিতৃয়ে নিজৰ ল'ৰা ছোৱালীক নিজৰ পৃথিৱীখন বুলি ভাবে, যাৰ কাৰণে নিজৰ সন্তানৰ দুখ দেখিব নোৱাৰে আৰু নিজৰ সন্তানক কেতিয়াও অকলশৰীয়া কৰিব নোৱাৰে। দেউতা, মোৰ ভুল হৈ গ'ল। মই সকলো ভুল স্বীকাৰ কৰিছোঁ দেউতা। বাৰু, এই সকলোবিলাক আলোচনা কৰা হ'ব। আৰু তোমাৰ মীনাক্ষী আগৰ মীনাক্ষী হৈ থকা নাই। তাই বহুত সলনি হ'ল। তাইৰ অন্তৰখন বহুত কঠিন হৈ পৰিলে। এটা কথা কি জানা, পতি পত্নীৰ সম্পৰ্কটো পৃথিৱীৰ ভিতৰতে আটাইতকৈ ডাঙৰ সম্পৰ্ক। আৰু সেইটো এক মধুৰ সম্পৰ্ক। কিন্তু দিনে দিনে এই সম্পৰ্কবিলাকৰ মাজত ফাট মেলিব ধৰিছে। আন্তৰিকতা, শ্ৰদ্ধা এইবিলাক নাইকিয়া হৈ গৈছে। এইবিলাকৰ অভাৱৰ কাৰণেতো এনে অৱস্থা হৈ পৰিছে। বাৰু, যি হ'ল সেইখিনি পুনৰাবৃত্তি কৰিলে মনত কষ্টহে পোৱা যাব। কিন্তু দেউতা, মীনাক্ষীক মোক ঘূৰাই লাগে দেউতা। ঘূৰাই নিব পাৰিবা ৰাজ, কিন্তু মোৰ পৰা আগৰ দৰে সেই মৰম, আন্তৰিকতা, ভাল পোৱা সেইবোৰ কিন্তু কোনো দিনেই নোপোৱা। তোমাৰ পৰা বহুত আশা কৰিছিলোঁ ৰাজ। তুমি মোক মৰম কৰিবা, অলপ ভাল পোৱা দিবা। কিন্তু সকলোবোৰ শেষ হৈ গ'ল, যাৰ কাৰণে আজি মোৰ অন্তৰত দয়া, মমতা, প্ৰেম সেইবিলাক বস্তু নোহোৱা হৈ পৰিলে ৰাজ। কিন্তু মই তোমাক কথা দিছোঁ, মই তোমাক সেই আগৰ মীনাক্ষীজনী কৰি তুলিম। মই তোমাক ইমানেই ভাল পোৱা দিম, ইমানেই মৰম দিম, তুমি কল্পনা কৰিব নোৱাৰিবা। যিখিনি সময়ত মই তোমাৰ পৰা মৰম, ভাল পোৱা বিচাৰি বিচাৰি পাগল হৈ গৈছিলোঁ, সেইখিনি সময়তে মই তোমাৰ পৰা কেৱল মাত্ৰ দুখৰ উপৰি দুখহে পাইছিলোঁ। এতিয়া আৰু সেইবিলাক মৰম, ভাল পোৱা নহ'লেও মই জীয়াই থাকিব পাৰিম ৰাজ।
দেউতা প্লিজ প্লিজ আপুনি মীনাক্ষীক বুজাবচোন। আচলতে মোৰ ভুল। মই কোনো বিচাৰ বিবেচনা নকৰাকৈ মীনাক্ষীৰ ওপৰত মাৰ কথা মতে গৈ হাত তুলিলোঁ আৰু নানা কষ্ট দিলোঁ। সেইখিনিৰ কাৰণে আজি মই ভুক্তভোগী। সঁচাকৈ আজি বুজি পাইছোঁ সংসাৰ মানে কি, পতি পত্নীৰ সম্পৰ্ক মানে কি। মই সলনি হ'লোঁ মীনাক্ষী। মই আগৰ দৰে সেই বেয়া বস্তুবোৰ নাখাওঁ। তোমাক মই বহুত সুখত ৰাখিম, মই তোমাক কথা দিছোঁ। তুমি ইমান আবেগিক হ'ব নালাগে। তোমাক মোৰ ক'বলৈ মন গৈছে যে মোৰ এই হাঁহি মাতি থকা ছোৱালীজনীৰ জীৱনটো কিয় ধ্বংস কৰিলা। তোমালোকে ক'ত অধিকাৰ পালা মোৰ এই ছোৱালীজনীৰ জীৱনটো ধ্বংস কৰিবলৈ। কিন্তু মই সেইবিলাক কথা নকওঁ। আচলতে মই তেতিয়াতেই দি দিলোঁ ওপৰৱালাক যে তেওঁ বিচাৰ কৰক। হয় দেউতা, ভগৱানে মোক ভালদৰে শিক্ষা দিলে, ভালদৰে শাস্তি দিলে। হ'ব ৰাজ, তুমি দুখ নকৰিবা। তুমি যদি মোৰ লগত নাথাকা তেনেহ'লে ইমানখিনি দুখৰ পাপৰ বোজা লৈ মই কেনেকৈ জীয়াই থাকিম। মই আৰু জীয়াই থাকিব নোৱাৰিম। শেষবাৰৰ কাৰণে তোমাক দেখা পালোঁ বুলি ধৰি ল'লোঁ। ভালে থাকিবা মীনাক্ষী। আমাৰ সন্তানক যে তুমি ভালদৰে সংস্কাৰ দিব পাৰিবা সেইখিনি মোৰ পূৰা বিশ্বাস আছে। আমাৰ সন্তানক ভাল মানুহ কৰিবা মীনাক্ষী। ৰাজ, তুমি এইবিলাক কথা এতিয়া চিন্তা কৰিব নালাগে। বাৰু যি কৰিব লাগে সকলোবোৰ মই ঠিক কৰি দিম। তুমি চিন্তা কৰিব নালাগে। এতিয়া ব'লা ভিতৰলৈ। এনেকৈ শেষ হৈ গৈছিল ৰাজ আৰু মীনাক্ষীৰ সম্পৰ্ক। আচলতে সম্পৰ্কবিলাক ভাঙিবলৈ বৰ বেছি সময় নালাগে, কিন্তু ভাঙি যোৱা এটা সম্পৰ্ক পুনৰ যোৰা দিবলৈ বহুত সময় লাগে। সম্পৰ্কবিলাকৰ মূল্য তেতিয়াহে বুজি পোৱা যায় যেতিয়া অকলশৰীয়া হৈ যোৱা যায়। এটা কথা কিন্তু সত্য, ভাল কৰ্মৰ ভাল আৰু বেয়া কৰ্মৰ বেয়াটো বিচাৰ কৰি শাস্তি দিবলৈ কিন্তু ভগৱান এতিয়াও আছে।